দিচাং মুখৰ একা বেকা তো গাইছ আপোনালোকে দেখিছে ইমান ধুনীয়াকে গাইছে ই আমাৰ ওচৰত মিউজিক সিস্টেম নাই তথাপিও ইমান ধুনীয়াকে গাইছে তো মিউজিক সিস্টেম হলে আৰু ভাল লাগিলে হয় তো জয়ন্ত কি কবা এতিয়া এতিয়া যেহেতুকে আমি আছো এখন ব্ৰহ্মপুত্ৰ হয় ন হয় হয় ব্ৰহ্মপুত্ৰ ইয়াক লৈ এটা গান গালে বেছি ভাল লাগিব হয় হয় বেছি ভাল লাগিব লুইতখন ভৰিলে বিষ মেটেকাৰে আর ছন্দেৰে লিখা হুৱা না নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আপোনালোক সকলোকে মোৰ এই কণমানি ইউটিউব চেনেল জুবিছ ব্লগ এণ্ড ফেচবুক পেজ জুবিৰাজ সোণাললৈ স্বাগতম জনাইছো চ' গাইছ আজি মানে মই আহিলো নদী পাৰত তো লগৰ ওচৰলৈ আহিছো মানে তাৰ ওচৰলৈ আহিছিলো সিহঁতৰ ঘৰৰ পৰা উঠাই আনিছো জয় লগতে পঢ়িছিলো আমি একেলগে জয়ন্ত সোণোৱাল ইয়াৰ নাম ই মানে আগতে গান চান গায় তো এয়া দেখিছে জয়ন্ত সোণোৱাল আমি দুটাই একেলগতে পঢ়িছিলো আমি 9-10 টু পটি হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি একেলগে পঢ়িছিলো দুটা মেট্ৰিক পৰীক্ষাটো আমি একেলগে পঢ়িছিলো ই মানে গান চান গায় আগতেও গায় মানে এতিয়াও মানে ইয়াৰ এলবাম এটা আছে এলবামটোৰ নাম কি আছিলে জয়ন্ত নিতৌ নতুন ফেশ্বন আচ্ছা নিতৌ নতুন ফেশ্বন দেখিছে আপোনালোকে মই লগাই দিম বাৰু চাইডত আপোনালোকৰ ইয়াৰ গানটো তো আজি আমাক জয়ন্তই গান শুনাই দেখাব একদম ভাল ভাল গান গায় তো আজি কোনো গান শুনাবা শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকাৰ এটা গীত ৰাজীৱ শদিয়া কণ্ঠত খুব প্ৰাণ পাই উঠিছিলে মানে এই গীতটো তাই অকণমান গাব লৈছো গাই দিয়া আজি একদম বহুত দিনৰ মই লগ পাইছো জয়ন্ত নুমলীগড়ত থাকে ময়ো গুৱাহাটী যামগে লগে নেপাম সেইটো কাৰণে আজি বহুত দিনৰ মই লগ পাইছো তো ভিডিঅ' এটা বনাবলৈ আহিলো এনেকে লগ পোৱাটো নহয় বহুত দিনৰ মূৰতে পোৱা হয় তো আজি গানটো গাই শুনাব জয়ন্তই গাই দিয়া জয়ন্ত এতিয়া গাই শুনাব আমাক মহেন্দ্ৰ হাজৰিকাৰ এটা ধুনীয়া গান গাই দিয়া দিচাং মুখৰ একা বেকা দীঘলীয়া বাট তাতে নানাজনৰ নানা ৰঙৰ সমন্বয়ৰ ঘাট সুৰেৰে উপচি পৰা দিচাং মুখত দুনিশা হাঁহিতে মুকুতা হৰা তুমি জানো দেখিছা সুৰেৰে উপচি পৰা দিচাং মুখত দুনিশা হাঁহিতে মুকুতা হৰা তুমি জানো দেখিছা দেহা ঢালিৰ গাইছিলো উৰে ৰাতি গান চোতাৰ হাতত চাপৰিয়ে সৰিছিলে প্ৰাণ মই আজিও ৰাখিছো বুকুত মই আজিও ৰাখিছো বুকুত তোমাৰো সপোন ছবিটি আছে দুচকুত সুৰেৰে উপচি পৰা দিচাং মুখত দুনিশা হাঁহিতে মুকুতা হৰা তুমি জানো দেখিছা ধুনীয়া তো গাইছ আপোনালোকে দেখিছে ইমান ধুনীয়াকে গাইছে ই আমাৰ ওচৰত মিউজিক সিস্টেম নাই তথাপিও ইমান ধুনীয়াকে গাইছে তো মিউজিক সিস্টেম হলে আৰু ভাল লাগিলে হয় তো জয়ন্ত কি কবা এতিয়া এতিয়া যিহেতুকে আমি আছো এখন ব্ৰহ্মপুত্ৰ হয় ন হয় হয় ব্ৰহ্মপুত্ৰ ইয়াক লৈ এটা গান গালে বেছি ভাল লাগিব হয় হয় বেছি ভাল লাগিব চাৰিওফালে ইমান ধুনীয়া পৰিৱেশ এবাৰ দেখাই দিয়া উৎপল ইমান ধুনীয়া আমি একদম ডিঙৰ পাৰত আছো এতিয়া খালী হৈছে যিটো শুকাই আছে সেইটো কাৰণে তো আপোনালোকে দেখিছে তো আমি জয়ন্ত মই আহিলো ইয়ালৈ তো জয়ন্তকটো লগ পোৱা নহয় প্ৰায় বহুত দিনৰ পিছতহে লগ পোৱা হয় আপোনালোকক কৈছো ভিডিঅ'ত তো জয়ন্ত এতিয়া দিহিংখনক লৈ ব্ৰহ্মপুত্ৰখনক লৈ এটা ধুনীয়া গান গাই লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বোলো অসমীয়া
দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে হিউনে ৰাহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি বাৰু আজি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে এইটো তো আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছো আৰু আজি 15 তাৰিখ হয় জানুৱাৰী মাঘৰ বিহু আজি মাঘৰ 1 তাৰিখ আজি মাঘৰ আজি 1 হয় আজি মাঘৰ 1 হয় তো ইয়ালৈ আহিলো আমি জয়ন্ত ধুনীয়া ধুনীয়া গান শুনাব তো আৰু শুনাবি নেকি গান আৰু কোনটো শুনাবা শুনাম বাৰু জয়ন্ত ভাবি আছে কোনটো শুনালে ভাল হয় এটা মহেন্দ্ৰ হাজৰিকাৰে গীত হয় এইটো চাওঁ গাই চাওঁ মানে কেনেকুৱা হয় নাজানো কিন্তু বহুত দিনতে গাইছিলো এই গীতটো ঠিক আছে গোৱা কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰে কবিতা মোৰে কবিতা কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰে কবিতা মোৰে কবিতা প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল সেয়ে তুমিও চাগে বুজা নাই 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 খুব সুন্দৰ দেখিছে ইমান ধুনীয়া এটা কণ্ঠ তো আগলৈ কি কল্পনা কৰিছা তো মানে ভৱিষ্যতে গান চান আহিব নাই আৰু ভাবি আছো তাকে আকৌ কৰিম বুলি বহুত বছৰ পাছত আকৌ মানে গান গাইছো সেই তেতিয়াই গাইছিলো গম পাইছো তোমাৰ লগতে যেতিয়া আমি লগতে পঢ়িছিলো ন তাৰপিছত এতিয়া আকৌ মানে এনেকে চিন্তা কৰিব লাগিব মানে ভাল ভাল গীতবিলাক মানে ৰিলিজ হৈ গ'ল তোমাৰ গান আগতে আকৌ লিখি মানে হয় ভালকে লিখি মেলি মানে আকৌ কামত লাগিম মানে শুভেচ্ছা থাকিলে তুমি আগবাঢ়ি যোৱা তাৰে কামনা কৰিছো তো মোৰ চেনেলটোৰ বিষয়ে এতিয়া কিবা এটা কৈ দিয়া তোমাৰ চেনেলটো কি বুলি আছে জুবিছ ব্লগ বুলি আছে জুবি ব্লগ এই বন্ধুৰ চেনেলটো সকলোৱে এবাৰ চাব ফেচবুকৰ পেজত আছে ন ফেচবুক পেজত আৰু জুবিৰাজ সোণোৱাল আৰু ইউটিউব চেনেলো আছে এইটো প্ৰথম এই ভিডিঅ'টো কি প্ৰথম আজি ক'ত যাব মই ইউটিউবত দিম প্ৰথম ইউটিউবত প্ৰথম আপোনালোকে জুবিছ ব্লগ ইউটিউব চেনেলত চাৰ্চ কৰিব আৰু পাই যাব সকলোৱে মৰম দিব চাব বুলি মই চাবলৈ আশা কৰিলো থেংক ইউ তো আপোনালোকলৈ শুভেচ্ছা থাকিল আকৌ এবাৰ মাঘৰ বিহুৰ সো গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে ভিডিঅ'টো পেজটি ফ'ল' কৰি দিব পেজটি জুবিৰাজ সোণোৱাল বুলি আছে তো ইনষ্টাগ্ৰামতো ফ'ল' কৰিব মই বেক দিম বাৰু ফ'ল' বেক জুবিৰাজ সোণোৱাল বুলি আছে ইনষ্টাগ্ৰামত তো গাইজ নদী পাৰত আহিলো দেখিলে আপোনালোকক কৈছো জয়ন্ত ধুনীয়া ধুনীয়া গান গাই শুনালে আপোনালোকক তো এতিয়া আমি বগৰী কেইটামান খাম আৰু তাৰপিছত গৈ থাকিম দেখিছে এইফালে পৰিৱেশ কি ধুনীয়া সুন্দৰ পৰিৱেশ ছোৱালী হ'লে একদম শুকাই থাকে পানী বাৰিষা হ'লে মানে গোটেই উপচ একদম মথাৰি কাষ পাই যায়গে তো এইফালে দেখিছে চবফালে বগৰী গছ আছে চ' গাইজ আজিলৈ ব্লগটো ইমানেই বাই বাই টাটা আৰু জয়ন্ত ভিডিঅ'টো এবাৰ চাবগৈ ডিছক্ৰিপশ্যনত লিংক আছে তো বাই বাই